সকলকে নমস্কাৰ দিছোঁ। তোমালোকে চাইছা ঋতুৰাজ সায়েন্স আৰু মেথছ নামৰ চেনেলটো। আজি হৈছে তোমালোকৰ 8.2 শুভকামনা সিৰিজ চলি আছে মেথছৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল বি কেয়াৰফুল, আমি ভাল নম্বৰ পাব লাগিব, মেথছ চেক কৰিব লাগিব। অ'কে, বেছি কথা নাপাতো, বাকী ভালকৈ পঢ়ি আছে নে নাই? যদি কিবা প্ৰব্লেম হৈ আছে এনিথিং বাদ দি দিয়া সেইবিলাক। আৰু এতিয়া কি কৰিম, পঢ়ি পিনে ভাল মানুহ হ'ম। আজিকালি বহুতো ছাত্ৰ ছাত্ৰীক দেখা পাওঁ কিন্তু কেৱল মোবাইলটো পাই এনেকুৱা হৈ গৈছে, মানে যেনে সমস্ত দুনিয়াখনে পাই গ'ল আৰু মোবাইলটো পোৱা মানে। কিন্তু মোবাইলটো যে পিছত ভাত খুৱাব নোৱাৰে সেইটো কথা মনত ৰাখিবা কিন্তু। অ'কে, তোমালোকে কাম কৰিবই লাগিব। মোবাইল টিপা এটা টাইম লৈ টিপা, কিন্তু পঢ়াৰ সময়ত বা নিজৰ যিখিনি সময় ক্লাছত থাকক। কিছুমান এনেকুৱা আছে ক্লাছত এনেকুৱা কি কৰিব, বেগটো খুলি লৈ বেগৰ তলত টিপি থাকে মোবাইল, টিচাৰে ক্লাছ কৰি থাকে গমেই নাপায়। আচলতে নিজক ফাঁকি দি আছা দেই, মই এতিয়া কৈছোঁ নিজক ফাঁকি দি আছা যিসকলে এনেকুৱা কৰি আছা। মোবাইল টিপা যেতিয়া টাইম এটা ধৰি টিপা, তেতিয়া তোমাৰ চাইও ভাল লাগিব, মেছেজো বেছি আহিব তেতিয়া। এতিয়া নন ষ্টপ যদি চাই থাকা তোমাৰ চাইও ভাল নালাগিব, মোবাইলটো টিপিও ভাল নালাগিব, আৰু তোমাৰ নিজৰো লোকচান হৈ থাকিব। গতিকে তোমালোকে কি কৰা, এটা নিৰ্দিষ্ট টাইমত ধৰা যে 5 ঘণ্টা মূৰত বা ৰাতি শোৱাৰ আগত মই 5 মিনিট মোবাইলটো চাম, বা কি মেছেজ আছে ৰিপ্লাই দিম। অ'কে, তেনেকুৱা কৰা। যদি ক্লাছৰ টাইমতো টিপি থাকা, পঢ়া টাইমতো টিপি থাকা, তোমাৰ মোবাইল টিপিও আনন্দ নাপাবা, ক্লাছৰ মিষ্টেক্সবিলাকো হৈ থাকিব কিন্তু। গতিকে তোমালোকৰ বাবে কৈছোঁ, তোমালোকে মন দিবা কথাখিনি। 8.2 কৰিছিলোঁ ন শুভকামনা চিৰিজ। গতিকে 8.2ৰ তোমালোকে এটা বস্তু চাই লোৱা, চাইন কছৰ ভেলুকেইটা মনত ৰাখিব লাগিব কিন্তু। চাইন কছৰ ভেলু মনত থাকিবই লাগিব। এইবিলাক ভেলু আছে, তোমালোকক মই এটা শ্বৰ্ট ক্লিপ এটা দেখুৱাই দিছোঁ। মই আগতে এটা ভিডিঅ' বনাইছোঁ ইয়াৰ ওপৰত, তোমালোকে চাইছে চাগে চাইন কছৰ ভেলু কেনেকুৱা মনত থাকিব। তথাপি মই এই ভিডিঅ'টোত তাৰ ফুটেজবিলাক দেখুৱাইছোঁ, তাতে তোমালোকে মনত পৰে আৰু বস্তুবিলাক চাই লোৱা ফুটেজবিলাক। ইয়াত তুমি লিখিবা চাইন, ফাৰ্ষ্ট এবাৰ চাইনটো, চাইন ইয়াত লিখা, তাৰপিছত লিখিম আমি কছ 10, তাৰপিছত লিখিম আমি কছেক, তাৰপিছত আমি লিখিম চেক আৰু কট। এইকেইটা হৈছে ত্ৰিকোণমিতিক ভেৰিয়েবল, ত্ৰিকোণমিতিৰ অভেদ। চাইন কছ 10 চেক কছেক কট মনত থাকিব। এতিয়া আমি কিহৰ মান লাগিব, ইয়াত লিখি দিয়া 0 ডিগ্ৰী, তাৰপিছত কিমান 30 ডিগ্ৰী, তাৰপিছত লাগিব আমাৰ 45 ডিগ্ৰী, তাৰপিছত লাগিব আমাক 60 ডিগ্ৰী, তাৰপিছত লাগিব আমাক 90 ডিগ্ৰী। এইকেইটাৰ কাৰণে চাইন 0 ডিগ্ৰী কিমান, চাইন 30 ডিগ্ৰী কিমান, চাইন 45 ডিগ্ৰী কিমান, এই বস্তুটো জানিব লাগিব আমি। এতিয়া তোমালোকক মই এটা বস্তু খালি মনত ৰাখিব লাগিব, এটা মনত ৰাখিবা, বাকী অল এভৰিথিং কৰিব পাৰিবা। চাইনৰ মানকেইটা মনত ৰাখিবা, বাকী অল এভৰিথিং কৰিব পাৰিবা। কেনেকৈ চোৱা, চাইন 0 ডিগ্ৰী এইটো বস্তু মনত ৰাখিবা, চাইন 0 0, চাইন 30 ডিগ্ৰী 1/2, বুজি পাইছা? এইটো মানে কি, চাইন 0 ডিগ্ৰী, চাইন 0 ডিগ্ৰী মানে 0, চাইন 30 ডিগ্ৰী মানে 1/2, এনেকুৱাকৈ লিখিছোঁ আৰু টেবুলৰ ছিষ্টেমত লিখিছোঁ। ঠিক আছে, এতিয়া চোৱা চাইন 45 মানে হৈছে 1/√2, মনত থাকিব। চাইন 60 মানে হৈছে তোমাৰ √3/2, ঠিক আছে। চাইন 90 মানে হৈছে 1। এইকেইটা বস্তু তুমি মনত ৰাখিব লাগিব, থাকিব মনত। গণিতক ভাল পাবলৈ শিকাতে, কিন্তু গণিতক ভাল পালে গণিত কৰিব পাৰিবা। এইকেইটা বস্তু তুমি মনত ৰাখিব লাগিব। এতিয়া বহুতে ক'ব ক'ৰ পৰা আহিল, কিতাপত বঢ়িয়াকৈ দিয়া আছে চাব পৰা, তোমালোকৰ ত্ৰিকোণমিতিক অভেদ নামৰ চেপ্টাৰটো 8.2ৰ আগত গোটেইখিনি বস্তু দিয়া আছে। এইখিনি বস্তু কেনেকৈ বনাই ত্ৰিভুজা কি কৰিব পাৰি। চাইন 0 ডিগ্ৰী 0 মনত থাকিব, চাইন 30 1/2, চাইন 45 1/√2, চাইন 60 √3/2 আৰু চাইন 90 1। এইকেইটা বস্তু মনত থাকিল। এতিয়া তুমি কছৰ লাগে, কছ 0 মানে কিমান লাগে চোৱা। এতিয়া একো নাই, তুমি কি কৰিবা, কছ 0 মানে এই বস্তুটো চাইনৰ যেনেকৈ চিধাকৈ লাইনটো লিখিছিলা, এই লাইনটো উল্টাকৈ লিখি আহা, তাৰমানে এইফালৰ পৰা লিখি আহা। ইয়াত চোৱা, একটো তাৰমানে ইয়াত প্ৰথমে লিখা, √3/2টো ইয়াত লিখা, 1/√2 মাজত আছে, গতিকে এইটো ছেম, এইটো তুমি ইয়াত লিখা, এইটো তুমি ইয়াত লিখা, হৈ গ'ল, কছৰ হৈ গ'ল। মনত থাকিব, তাৰমানে চাইনৰ যিটো লাইন পালোঁ, চাইন 0 ডিগ্ৰী 0, 30 মানে 1/2, 45 মানে 1/√2, 60 মানে √3/2 1। গতিকে এই লাইনটো তুমি উল্টাকৈ লিখা, তাৰমানে এনেকৈ ষ্টাৰ্ট কৰিছিলা, এইফালৰ পৰা ষ্টাৰ্ট কৰা, 1টো প্ৰথমে লিখা, প্ৰথম লিখিলোঁ, √3/2 ছেকেণ্ডত লিখা, 1/√2 মাজত আছে, গতিকে ইয়াতো মাজতে হ'ব, 1/2 4 নম্বৰত হ'ব, 0টো লাষ্টত হ'ব। বুজি পাইছা? হৈ গ'ল এইখিনি ক্লিয়াৰ, চাইন কছ ক্লিয়াৰ। তাৰমানে এনেকৈ এই লাইনটো আকৌ এনেকৈ উল্টাকৈ লিখি দিলোঁ। তাৰপিছত আহিল তোমাৰ 10 0 ডিগ্ৰী মানে কি কৰিবা, সাইন আৰু 10 মানে মনত ৰাখিবা 10 মানে হৈছে তোমাৰ সাইন বাই কস কৰি দিবা
সাইন বাই কস মন থাকিব টেন মানে কি সাইন বাই কস এতিয়া চোৱা টেন 0 ডিগ্ৰী মানে কি হ'ব সাইন বাই কস কৰা সাইনৰ কি আছে 0 বাই 1 অৰ্থাৎ 0 বাই 1 মানে কিমান 0 বাই 1 মানে হৈছে 0 গতিকে ইয়াত হ'ব 0 সাইন বাই কস 0 বাই 1 0 1 বাই 2 ডিভাইডেড বাই √3 বাই 2 কিমান হ'ব চাই লোৱা ইয়াত 1 বাই 2 ডিভাইডেড বাই √3 বাই 2 2 2 কেনসেল যাব 1 বাই √3 ঠিক আছে তাৰ পিছত 45 1 বাই √2 ডিভাইডেড বাই 1 বাই √2 কিমান হ'ব 1 হ'ব হৰণ কৰি দিয়া দুইটা সাইন বাই কস কৰি দিয়া √3 বাই 2 1 বাই 2 কি হ'ব ইয়াত √3 হ'ব এইটো হ'ব তোমাৰ কি হ'ব 0 বাই 1 0 বাই 2 1 মানে হৈছে অসীম ইয়াত তুমি অসীম বুলি লিখিব পাৰা ইনফাইনাইট এইটো মানে কি অসীম 0 বাই 1 যিকোনো সংখ্যা তাক 0 ৰে এবা অসীম পায় ইনফিনিটি পিছত এইবোৰ নলেজ পাবা ওকে তাৰ পিছত হৈ গল ইয়ালৈকে তাৰ পিছত আহিল তোমাৰ কসেক কসেকটো কেনেকৈ কৰিবা চোৱা কসেক মানে এটা বস্তু মনত ৰাখিবা কি কসেক মানে হৈছে 1 বাই কি 1 বাই সাইন কসেক মানে কি আজিৰ পৰা 1 বাই সাইন এতিয়া কসেক 0 ডিগ্ৰীৰ মান কিমান তুমি কি কৰা 1 বাই সাইন 0 ডিগ্ৰী সাইন 0 মানে কিমান আছিল 0 গতিকে তুমি কি হ'ব 1 বাই 0 অৰ্থাৎ 0 এইটো হ'ব তোমাৰ 0 মন থাকিল 1 বাই 0 0 cosec 30 মানে কি 1 বাই sin 30 সাইনৰ যেটো মান আছে তাক 1 বাই কৰি দিয়া 1 বাই 2 অৰ্থাৎ হ'ব 2 ঠিক আছে তাৰ পিছত 45 মানে কি হ'ব √2 হ'ব এনেকুৱা আৰু সহজ এইবিলাক √2 মানে 1 বাই 2 √2 হ'ব এইটো sin 60 কিমান হ'ব cosec 60 কিমান হ'ব √3 বাই 2 1 বাই √3 বাই 2 কৰা কিমান হ'ব তোমাৰ 2 বাই √3 গতিকে ইয়াত হ'ব তোমাৰ 2 বাই √3 আৰু cosec 90 কিমান হ'ব cosec 90 চোৱা কিমান আছে sin 91 1 বাই 1 হলে 1 এ হ'ব ক্লিয়াৰ চাই লোৱা কি কৰিলো cosec টো কি কৰিবা মই কৈলো cosec টো কৰিবা কি 1 বাই cosec মানে আছে 1 বাই sin cosec 0 লাগিলে তুমি sin ৰ ভ্যালুটো মই কৈছো মনত ৰাখিব লাগিব 1 বাই sin 0 কৰি দিবা sin 0 মানে কিমান 0 গতিকে 1 বাই 0 sin cosec 30 লাগিলে 1 বাই sin 30 মানে কিমান 1 বাই 2 গতিকে 1 বাই 2 হলে কি হ'ব 2 হ'ব ওকে নেক্সট আইল তোমাৰ sec sec মানে মনত ৰাখিবা সদায় sec মানে হৈছে তোমাৰ 1 বাই cos 1 বাই cos cosৰ ভ্যালু এটা আমি জানো sinৰ ভ্যালু জানিলে cosৰ ভ্যালু জানিম গতিকে cosৰ ভ্যালু 1 বাই cos কৰি দিব লাগিব এটা sec 0 মানে কি হ'ব 1 বাই কি হ'ব cos 0 মানে আছিল 1 বাই cos 0 ৰবা এটা বস্তু গণ্ডগোল হ'ল চাগে ইয়াত এইটো তোমাৰ 0 নহয় দেই সোৱা cosec 0 মানে কিমান হ'ব cos মানে আছে 1 বাই sin 0 ৰবা 1 মিনিট sin 0 মানে 1 বাই 0 বাই ঠিকে নাই যিকোনো সংখ্যা তাক 0 ৰে হৰণ কৰিলে তোমাৰ ইনফাইনাইট হ'ব এটো ৰবা 1 মিনিট মই এটো ক্লিয়াৰ কৰি দিছো তোমালোকক ওকে এইটো তোমাৰ কিমান হ'ব এইটো সৰি মোৰ এইটো ভুল হৈ গৈছিল এইটো কিমান হ'ব cosec মানে কি 1 বাই 0 মানে কি 0 যিকোনো সংখ্যা তাক যদি 0 ৰে আমি হৰণ কৰো তেনেহলে হেতু অসীম হয় অসীম বা তুমি সংজ্ঞাবদ্ধ নহয় বুলি লিখিব পাৰা দেই তাৰ মানে এইটো আমি নাপাও ৰিয়েল নাম্বাৰছত নাপাও তাৰ সেকৰ ক্ষেত্ৰত কৰিম sec 0 কিমান হ'ব 1 বাই cos 0 মানে কিমান cos 0 মানে হৈছে 1 গতিকে হ'ব তোমাৰ এইটো 1 তাৰপিছত হ'ব এইটো কি 1 বাই cos 30 হলে এইটো কিমান হ'ব 2 এ হ'ব চাগে ৰবা 2 বাই √3 হ'ব এইটো আৰু এইটো মান তাইবা sec মানে হৈছে তোমাৰ 1 বাই cos তে তোমাক sec 45 লাগে 1 বাই cos 45 কৰি দিয়া cos 45 মানে কিমান তোমাৰ 1 বাই √2 গতিকে 1 বাই √2 হলে কিমান হ'ব √2 হ'ব ঠিক আছে তাৰ পিছত তোমাৰ 60 মানে কিমান হ'ব এইটো 1 বাই 2 এইটো 2 হ'ব তাৰ পিছত 90 মানে কিমান হ'ব এইটো ইনফিনিটি হ'ব ঠিক আছে এইবিলাক সংজ্ঞাবদ্ধ নহয় বুলি লিখিব পাৰা দে কিতাপত সংজ্ঞাবদ্ধ নহয় আছে এটা তোমাক কত লাগে কত মানে সদায় মনত ৰাখিবা দুটা টাইপত কৰিব পাৰে কতটো 1 বাই 10 কৰিব পাৰা cos বাই sin কৰিব পাৰা 1 বাই 10 নহলে cos বাই sin গতিকে আমি 1 বাই 10 কৰো কত মানে মনত ৰাখিবা 1 বাই 10 cos 0 1 বাই 10 0 1 বাই 0 হলে কিমান হ'ব ইনফাইনাইট হ'ব ঠিক আছে 1 বাই 0 cos 10 0 মানে কিমান 0 গতিকে ইনফাইনাইট 30 মানে কিমান হ'ব তোমাৰ √3
তাৰপিছত এইটো 1 হ'ব এইটো হ'ব তোমাৰ 1/√3 আৰু এইটো হ'ব তোমাৰ 1/∞ এইটো তোমাৰ 1 হ'ব চাগে 1/∞ হলে 0 হ'ব ঠিক আছে এইখিনি মই আকৌ এবাৰ লাগে বুজাই দিওঁ তোমালোকক 1/∞ সদায় 0 মনত ৰাখিবা 1/∞ মানে 0 সেইটো এইটোৰ ক্ষেত্ৰত এইটো হৈছে আৰু 1/∞ ওকে আকৌ এবাৰ বুজাই দিছো লাষ্ট চোৱা সাইনৰ ভ্যালু কেইটা মনত ৰাখিবা sin 0 ডিগ্ৰী মানে 0 30 মানে 1/2 45 মানে 1/√2 60 মানে √3/2 90 মানে 1 এইকেইটা ভ্যালু মনত ৰাখিলে এতিয়া cos ভ্যালু লাগে তুমি কি কৰা এই লাইনটো উল্টা কৰি দিয়া sin 90 মানে হৈছে cos 0 মান sin 90 ৰ সমান তাৰমানে এই লাইনটো তুমি এনেকৈ আছিল নহয় এই লাইনটো তুমি ইয়াত লিখা কিন্তু উল্টা কৰিলা এই ফালৰ পৰা লিখা চোৱা ওকে তাৰ পিছত 10 মানে কি sin/cos মন থাকিল তাৰ পিছত কি কৰিবা cosec মানে কি 1/sin যদি cosec 0 মান লাগে 1/sin 0 cosec 30 লাগে 1/sin 30 তাৰ পিছত sec মানে কি 1/cos তাৰ পিছত cot মানে কি 1/10 এনেকৈ যদি মনত ৰাখা সাইনৰ ভ্যালু কেইটা এই টেবুলখন সহজতে মনত থাকি যাব ওকে এটা ইয়াৰ পৰা তোমাক খুদা হ'ল যে cosec 45 মানে কিমান cosec 45 ডিগ্ৰী ইকুৱেল হোৱাট আহিল পৰীক্ষাত তোমাৰ ধৰা হ'ল টেবুলখন মনতো নাই টেবুলখন পাহৰি গ'লা কি মনত ৰাখিব লাগিব cosec মানে কি 1/sin 45 cosec মানে কি 1/sin গতিকে তুমি sin 45 ৰ মান কিমান আছিল মনত থাকিব 1/√2 গতিকে 1/1/√2 ইকুৱেল টু √2 চোৱা ভ্যালু মিলিছে না নাই cosec 45 মানে হৈছে তোমাৰ এইটো √2 হৈছে এইটো √2 হৈছে এইটো খেলা আৰু ঠিক আছে পাৰিবা ওকে ৰাইট ওকে চালা সকলোৱে চালা ফুটেজ বিলাক এতিয়া sin cos ৰ ভ্যালু আহি থাকিলে পাৰিবা নিশ্চয় পাৰিবা ন গতিকে তোমালোকে চোৱা ইয়াত চোৱা পেজ নাম্বাৰ 223 আমি 8.2 কৰাৰ আগতে দুটামান উদাহৰণৰ কথাখিনি কৈ দিওঁ তোমালোকক 223 পেজত তোমালোকৰ ইয়াত দেখুৱা আছে যে সাইনৰ 30 ৰ মান কেনেকুৱা কৰিছে 60 ৰ মান কেনেকুৱাকৈ ওলাইছে কোনোবাই যদি ইচ্ছা কৰা পঢ়িব পৰা কিন্তু আগতে এইবিলাক পৰীক্ষাত মই দেখা নাই গতিকে তোমালোকৰ যিসকলে আৰু বেছি ভালকৈ পঢ়িব বিচাৰা পঢ়া মই বাধা নিদিওঁ কাকো আৰু মই কৰাই নিদিওঁ ইয়াত কাৰণ ইয়াত ধুনীয়াকৈ কৰাই আছে বস্তুবিলাক ওকে আৰু পৰীক্ষাত যেহেতু আগতে দেখা নাই গতিকে নাই বুলি ক'ব নোৱাৰোঁ কিন্তু আহিবও পাৰে কেতিয়াবা এবাৰ যেহেতু হেৰি কৰি থৈ দিছে চিলেবাছ কমি থৈ দিছে গতিকে এবাৰ চাই থৈ দিব পাৰা ওকে আমি এতিয়া এই তালিকাখন তোমালোকৰ মনত থাকিবই লাগিব মই শিকাইলোঁ নহয় এই ভ্যালু কেইটা মনত থাকিব লাগিব মোৰ সাইনৰ ভ্যালু কেইটা মনত থাকিলে সাইন আৰু cos তোমালোকে বাকিবিলাক পাৰিবা ইজিলি ঠিক আছে 8.2 ষ্টাৰ্ট কৰো এটা ভিডিও ঠিক কৰি দিব পাৰিলে তোমালোকৰ লাভ হ'ব আৰু ত্ৰিকোণমিতি মনত ৰাখিবা ত্ৰিকোণমিতিৰ নাম্বাৰ কাটা যাব নোৱাৰে কেই নম্বৰ আহিব নো কমেন্ট কৰাচোন মেট্ৰিকত কিমান আহিব মই চোৱা নহল এইটো বস্তু যে কেই নম্বৰ আহিব ত্ৰিকোণ 4 নম্বৰ মান আহিব নেকি কোনবাই জানা যদি তলৰ কমেন্ট বক্সত লিখি দিবা কিমান নম্বৰ আহিব এই চেপ্টাৰটোৰ পৰা ওকে বাকি বই কিতাপ উলিয়াই লোৱা 8.2 আমি কোৱেশ্চন কৰি যাও মজা লাগিব বহুতো ছাত্ৰছাত্ৰীয়ে গণিতক বেয়া পায় কিয় বা মই কিন্তু বুজি নাপাওঁ তোমালোকৰ কথা পাতিব লাগিব কথা পাতিব লাগিব তোমালোকৰ লগত কোনে কোনে বেয়া পোৱা ঠিক আছে এক নম্বৰ কোৱেশ্চন চোৱা তলত দিয়াবিলাকৰ মান উলিয়াব দিছে মান উলিয়া মানে হৈছে তোমালোকৰ ভ্যালু বহুৱাব লাগিব মান উলিয়াব লাগিব ইয়াত কি দিছে চোৱা sin 60 cos 30 পূৰণ হৈছে পূৰণ এনেকুৱা মানে পূৰণ হৈছে sin 30 প্লাস cos প্লাস নহয় সৰি মাল্টিপল হৈছে মাল্টিপল cos 60 হল এটা আছে এই কোৱেশ্চন আছে কোৱেশ্চন পাতি ললা তোমালোকে এতিয়া মনত ভ্যালু মনত ৰাখিব লাগিব ভ্যালু মনত থাকিলে একদম একো নাই পানী অংক এইবিলাক এতিয়া ইয়াত চোৱা সলিউশন সমান চিন দিলো sin 60 মানে কিমান আছিল মনত আছে না টেবুল sin 60 তোমালোকে যিসকল মনত নাই বাৰু মুখস্থ থকা নাথাকিব পাৰে নতুনকৈ আৰম্ভ কৰিছা তোমালোকে বঢ়িয়াকৈ কিমান পেজত দিয়া আছে 226 পৃষ্ঠাত ভ্যালু বিলাক দিয়া আছে চাই লোৱা এবাৰ sin 60 মানে কিমান আছিল চাই ললা কিমান আছিল √3/2 মনত ৰাখিবা আজিৰ পৰা মনত থাকিল যে sin 60 মানে √3/2 ওকে cos 30 মানে কিমান cos 30 মানে কি চাই লোৱা কিমান পাবা √3/2 এই দুটা তাৰ মানে কিমান আছে পূৰণ হৈছে √3/2 পূৰণ √3/2 ঠিক আছে প্লাস sin 30 মানে কিমান চাই লোৱা কিমান পাবা 1/2 আৰু যিসকলে জানা চাব লগা হোৱা নাই তোমালোকে কি কৰিবা
কমেণ্ট বক্সত কমেণ্ট কৰি দিবা যে নিজকে টেষ্ট কৰি চাবা যে মোৰ শুদ্ধ হৈছে নে হোৱা নাই যে sin 60 মানে √3/2 তাৰপিছত শুদ্ধ হ'লে ভেৰি গুড আৰু যিসকলৰ শুদ্ধ হোৱা নাই শিকি লোৱা অ'কে 1/2 তাৰ cos 60 মানে কিমান cos 60 মানে কি 1/2 গতিকে তুমি চোৱা √3/2 কিমান হ'ব √3/2 হোল স্কুৱেৰ বুলি লিখিব পাৰোঁ আমি স্কুৱেৰ হ'ব যিহেতু দুটা পূৰণ হৈছে গতিকে এইটো 1/2 হোল স্কুৱেৰ কিমান হ'ব আৰু এইবিলাক ইজি কিমান 3/4 √3 স্কুৱেৰ কৰিলে 3 প্লাছ 1/4 এনচাৰ হ'ব তোমাৰ 4/4 ইকুৱেল টু 1 ইজ ইউৰ এনচাৰ মিলিছে যিসকলে নিজে ট্ৰাই কৰিছিলে মিলিছে নে নাই যিসকলে মিলিছে ভেৰি গুড ইয়াৰ পাৰিবা 2 নম্বৰ আহিবা পৰীক্ষাত যদি আহে মুচি দিওঁ পাতি লোৱা যিসকলে পাৰা নাই পাতি লোৱা পোষ্ট কৰি পাতি লোৱা মই মুচি দিম একদম সহজ ন ভেলুগিলা মনত ৰাখিলে হ'ল 2 নম্বৰ কুৱেশ্যনটো চোৱা কি দিছে 2 10 স্কুৱেৰ 45 ডিগ্ৰী 2 10 স্কুৱেৰ 45 ডিগ্ৰী প্লাছ cos স্কুৱেৰ 30 ডিগ্ৰী মাইনাছ sin স্কুৱেৰ 60 ডিগ্ৰী ঠিক আছে এই কুৱেশ্যন একদম ইজি কুৱেশ্যন এটা বস্তু কনসেপ্ট মনত ৰাখিব লাগিব ইয়াত তোমালোকে যিসকলে পাৰা ট্ৰাই কৰা কমেণ্ট বক্সত কমেণ্ট কৰা তাৰপিছত চোৱা যদি মিলিছে ভেৰি গুড অ'কে পোষ্ট কৰি পেলাই ট্ৰাই কৰা নিজে আৰু যিসকলে অলপ হেৰি হৈছে এইবিলাক ক্লিয়াৰ হোৱা নাই একো কথা নাই তোমালোকে শিকি লোৱা চোৱা এই ইয়াত এটা কনসেপ্ট শিকিব লাগিব এই 10ত যে স্কুৱেৰ এটা দিয়া আছে এনেকৈ স্কুৱেৰ এই স্কুৱেৰ মানে কি জানানে এই বস্তুটো তোমালোকে জানিব লাগিব এইটো মানে তুমি কি বুলি ভাবিব পাৰা এনেকৈ ভাবিব পাৰা যে 1045ৰ স্কুৱেৰ এই দুটা বস্তু একে হোল স্কুৱেৰ 1045ৰ মানটোৰ স্কুৱেৰ 10 দুটা 10 হৈ থকা নাই যে কিছুমানে এনেকুৱা ভাবিব পাৰে যে 1045 নেকি নহয় ইট ইজ নট এইটো মানে কি এইটো মানে হৈছে এইটো নট এইটো অ'কে বুজি পালা 1045ৰ হোল স্কুৱেৰ মানে এইটো মানে হৈছে 1045ৰ হোল স্কুৱেৰ এতিয়া তুমি চোৱা 2 to 2 লিখা পূৰণ হৈছে পূৰণ 1045ৰ হোল স্কুৱেৰ 1045 মানে কিমান চোৱা মনত ৰাখা sin 45 মানে কি 1/√2 cos 45 মানে 1/√2 গতিকে 1045 মানে কিমান হ'ব 1 হ'ব মনত থাকিব টেবুলত আছে মান মনত থাকিব 1045 মানে 1 গতিকে তুমি কি কৰিবা 1ৰ হোল স্কুৱেৰ বুজি পালা নহয় মই এতিয়া শিকাই দিলোঁ যে এই স্কুৱেৰটো মানে কি হোল স্কুৱেৰ হ'ব ভেলুটোৰ প্লাছ cos 30 মানে কিমান cos 30 √3/2 কি হ'ব ইয়াৰ স্কুৱেৰ আছে মানে কি হোল স্কুৱেৰ হ'ব বুজি পাইছা দুটা cos পূৰণ হৈ থকা নাই কি আছে ভেলুটোৰ হোল স্কুৱেৰ হৈ আছে মাইনাছ sin 60 মানে কিমান আছিল √3/2 হোল স্কুৱেৰ 2 প্লাছ এইটো কি কাটা যাব গতিকে 0 হ'ব কাৰণ একে প্লাছ মাইনাছ হৈছে 0 হ'ব √3/2 মাইনাছ √3/2 0 হ'ব গতিকে ইয়াৰ ভেলু হ'ব তোমাৰ 2 ক্লিয়াৰ হৈছে না নাই বুজি পাইছা না নাই যিসকলৰ পাৰিছিলা ভেৰি গুড এনচাৰ যদি মিলিছে এইটো দেখুৱাই দিব পাৰা প্লাছ মাইনাছ 0 হ'ব আৰু এইটো কাটা যাব না একে ভেলু প্লাছ মাইনাছত আছে গতিকে এইটো 2 নম্বৰ কুৱেশ্যন পানী হোৱা পানী ভাতৰ লগত পানী হোৱাৰ দৰে এইবিলাক ওৱান কৰিলোঁ 2 কৰিলোঁ তুমি তিনিটো কৰা তিনিটো নিজে কৰিব পাৰিবা একদম সহজ cos 45ৰ মান বহুৱাই দিবা sec 30 cosec 30ৰ মান বহুৱাই দিব পাৰিবা তিনিটো পাৰিবা মই কৰি নিদিওঁ একদম সেম কৰি কিনে যদি পাৰো বুলি লিখি দিবা অ'কে 4 নম্বৰটো sin 30 1045 এইটো সহজে দিছে মই তোমালোকক 5 আৰু 6টো কৰি দিওঁ 3 আৰু 4টো তোমালোকে নিজে ঘৰত ট্ৰাই কৰিবা অ'কে 5 আৰু 6টো মই কৰি দিওঁ তোমালোকক হোমৱৰ্ক দিলোঁ 3 আৰু 4 5 আৰু 6টো মই কৰি দিওঁ অ'কে 5 নম্বৰটো কৰি দিছোঁ চোৱা 5 cos স্কুৱেৰ 60 ডিগ্ৰী একে কুৱেশ্যন নকৰিলে হয় কিন্তু তথাপিও কৰি দিছোঁ আৰু তোমালোকক মৰম কৰোঁ যে সেইবাবে 5 cos স্কুৱেৰ 60 ডিগ্ৰী 4 sec স্কুৱেৰ 30 ডিগ্ৰী মোবাইলৰ কথাখিনি কোৱাৰ বাবে বেয়া নাপাবা কোনেও মই তোমালোকৰ ভালৰ কাৰণে কৈছোঁ আজিকালি তাৰ মানে যি বেছিভাগ ছাত্ৰ ছাত্ৰীকে দেখা পাওঁ কি হয় ইমান ইম্পৰ্টেণ্ট পৰীক্ষা এটা আছে তথাপিও মোবাইলটোৰ কাৰণে কি কৰে সময়বিলাক অপব্যয় হৈ থাকে আৰু পৰীক্ষাৰ আগদিনা কি কৰে যে পঢ়া হোৱা নাই আমাৰো মোবাইল টিপা যায় বহুত সময়খিনি সময় কিন্তু এটা লিমিটত টিপিব লাগিব আমি
যে এইখিনি সময় মোৰ পঢ়া গতিকে এইখিনি সময় যাতে বেলেগ বস্তু মই নকৰোঁ কাৰণ চোৱা মোবাইলটো টিপি থাকি কিবা এটা ভাল লাগে নেকি এনেতো ভাল নালাগে আমাৰ টিপা যাই থাকে কিন্তু আমি মানে তাকে আনন্দ পাই নাথাকোঁ ছেটিছফেকশ্যন পাই নাথাকোঁ ভিতৰৰ পৰা গতিকে সকলোৱে মন দিবা কথাটো 30 ডিগ্ৰী কুৱেশ্যন এইটো কুৱেশ্যন পাতি ল'লোঁ এতিয়া ইজি ভেলুবিলাক বহুৱাই যোৱা 5 টো তুমি 5 লিখা পূৰণ cos 60 মানে কিমান 1/2 1/2 cos স্কুৱাৰ আছে তাৰ মানে কি এইটো হোল স্কুৱাৰ 1/2 হোল স্কুৱাৰ কৰি দিবা বুজি পাইছা প্লাছ 4 টো 4 লিখা পূৰণ sec 30 মানে কিমান হ'ব sec 30 মনত আছে না নাই মনত নাই ন গতিকে তোমালোকে কি কৰিবা 1/cos 30 sec 30 মানে কি 1/cos গতিকে 1/cos 30 মানে কিমান হ'ব √3/2 2/√3 বুজি পালা যদি মনত নাথাকে এনেকৈ কৰি চাবা 1/cos 30 sec মানে কি 1/cos গতিকে 1/cos কৰিলে আমি কি পাৰো 2/√3 গতিকে স্কুৱাৰ আছে গতিকে হোল স্কুৱাৰ হৈ যাব 2/√3 का होल स्क्वायर माइनस 10 स्क्वायर 45 माने कि 1 स्क्वायर हो गया यहाँ तक हो गया फिर क्या करना साइन स्क्वायर 30 साइन का मतलब 1/2 का होल स्क्वायर प्लस cos स्क्वायर 30 √3/2 का होल स्क्वायर कहानी खत्म या 5 into 1/4 1/2 स्क्वायर कर 1/4 ये कैलकुलेशन और तुम्हारे 4/3 माइनस 1 तार पिছত আহিব ইয়াত তোমাৰ 1/4 প্লাস 3/4 গতে এইখিনি ক্যালকুলেশন যদি করো তোমাৰ কিমান হ'ব চোৱা 5/4 16/3 5/4 plus 16/3 minus 1 divided by কিমান হ'ব এটো 1 হ'ব এটো যোগ কৰিলে 1 হ'ব 1/4 plus 3/4 1 গতিকে তোমাৰ ইয়াত যদি করো ক্যালকুলেশন তোমাৰ কিমান হ'ব এইখিনি 4 গুণ হ'ব তোমাৰ 12 4 গুণ 12 5 গুণ 15 যোগ 3 4 16 গুণ কিমান হা 16 গুণ 64 মাইনাস 12 ইকুৱেল টু তোমাৰ হ'ব 12/64 আছে 74 79 77 67 এইটো ভ্যালু হ'ব লাগে চাই ল আমি আনসাৰটো মিলছে নে নাই আনসাৰ বিলাক দিয়া থাকা না বিছফালে তোমালোকৰ চাই ল ৰবা কিমান এইটো 8.2 67/12 ভেরি গুড মিলিছে আমাৰ ওকে যিসকলৰ মিলিছে ভেরি গুড ক্যালকুলেশন হিনি অলপমান লহাগু গহাগু জানিব লাগিব হেইটো তোমালোকৰ ক্যালকুলেশন পাৰ্ট মোৰ পাৰ্ট নহয় হেইটো বস্তু গতি তোমালোকৰ মেইন হৈছে মোৰ এইখিনি বস্তু হৈছে মোৰ মেইন শিকাব লগা তোমালোকক গতি এইখিনি পাৰিছে বাকি ক্যালকুলেশন তোমালোকৰ নিজৰ ওপৰত কেনেকৈ কৰা ইয়াত মই শৰ্ট তথাপি এবাৰ কৈ দিছো 4 3 এইটো 1 হৈ যাব যোগ কৰিলে কৰি চাব পাৰা বাকি এইটোত কি কৰিছো 4 3 গোটাখিনি যোগ হৈ আছে না গতিকে আমি কি হৈছো লহাগু লৈছো 4 আৰু 3 লহাগু হৈছে 12 পূৰণ কৰি দিলো 4 পূৰণ 3 কাৰণ দুইটা একৰে হৰণ না যায় গতিকে 4 পূৰণ 3 12 হ'ল এই 4 ৰে 3 বাৰ যাব 5 3 গুণ 15 3 ৰে 4 বাৰ যাব 16 4 গুণ 64 এনেকৈ যোগ কৰাটো জানা নহয় লহাগু যোগটো হেইটো কৰিবা কৰিলে তুমি 67/12 পাবা ক্যালকুলেশন ভুল কৰিলে কিন্তু পৰীক্ষাত নম্বৰ যাব গতিকে লহাগু গহাগু আৰু হৰণৰ যোগফল বিলাক শিকি লবা মুছি দিও পাতি লো আজি সকল পাতি বিচাৰা বহুতৰ কিন্তু জানিও এইবোৰত কাটা যায় দে লহাগু গহাগু এইবিলাকৰ প্ৰবলেম হয় বহুতৰ 5 নম্বৰটো কৰি দিলো ন 6 নম্বৰটো লাগিবনে একে কোৱেশ্চন কিন্তু ঠিক আছে লাগিব বলে বহুতে কৈছে লাগিব বুলি গম পাও মই সন্মুখত নাথাকিলেও গম পাও শক নাই কি দিছে কোৱেশ্চন দিছে তোমাৰ cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী plus cosec 60 degree oh ma cosec 60 degree plus cosec 90 degree cosec ore hela dekhaiche ebar
তাৰপিছত দিছে তোমাৰ sec 0 ডিগ্ৰী প্লাছ sec 30 ডিগ্ৰী প্লাছ sec 60 ডিগ্ৰী এতিয়া চোৱা cosec 30 cosec 30 মান কিমান মনত নাই ন 1 by cos 30 কৰি দিয়া 1 by cos 30 1 by cos 30 মানে কি 1 by √3/2 তাৰ মানে কি 2 by √3 চকাডাল লৈ ৰবা মই এক মিনিট তোমালোকে বহাচোন বহা মানে বহিটো এছা तेरी मेरी प्यार की बातें सकবিলাক তাৰ মানে সব ছুটি হৈ গৈছে ओके কিমান cosec 30 মানে কিমান 2 by √3 2 by √3 স্কয়ার নাই স্কয়ার দিয়া নাই ওকে cosec 60 মানে কিমান হ'ব 2 কৰি চাব পৰা দে এইবিলাক কৰি চাবা 1 by cos 60 কৰি দিবা cos 60 মানে আছে 1 by 2 গতিকে 2 হ'ব তোমাৰ তাৰ পিছত cosec 90 মানে কিমান আছিল 1 by cos 90 কৰা 1 by cos 90 তোমাৰ হ'ব 1 by cos 90 মানে কিমান cos 90 হলে তোমাৰ ও ৰবা হেই মই ভুল কৰি আছো কিবা কৰি আছো সৰি দে একদম সৰি এটা ভুল হৈ গল মোৰ মিস্টেক এটা হৈ গৈছে cosec মানে কি হ'ব cos চোৱা ইয়াত মই নতুন কৰিছো cosec 30 মানে কিমান cosec 30 নাজানা ন cosec মানে কি হৰ বিপৰীত cosec সাইনৰ বিপৰীত ৰবা এক মিনিট সাইনৰ বিপৰীত কি cosec তাৰ মানে কি cosec মানে আছে 1 by sin দুটো মান আছে সকলোৰে গতিকে তোমাক কিমান লাগে 30 মান লাগে গতিকে 1 by sin 30 কৰি দিয়া sin 30 মানে কিমান আছিল 1 by 2 হলে 2 হ'ব গতিকে স্কয়াৰ নাই গতিকে আমি 2 লিখিম চাই বুজি পাইছা কেনেকৈ ওলাম যে সাইনৰ ভ্যালুটো পুট কৰি দিবা 1 by sin কৰি দিবা তেতিয়া তোমাৰ cosecৰ মান আহি যাব 60 লাগিলে 1 by sin 60 কৰা কিমান হ'ব ইয়াত 1 by √3/2 2 by √3 হ'ব ইয়াত এতিয়া তুমি ইয়াত 2 by √3 প্লাস 90 হলে কিমান sin 90 মানে 1 গতিকে এইটো হ'ব তোমাৰ 1 ঠিক আছে ইয়ালৈকে হল নেক্সট তোমালোকৰ sec 0 মানে কিমান 1 by cos 0 মানে হ'ব 1 কৰিবা sec মানে কি এইটো 1 আছে না sec মানে আছে 1 by cos গতিকে sec 0 মানে কি 1 by cos 0 তাৰ মানে কিমান হ'ব 1 by 1 equal to 1 sec 30 1 by cos 30 কিমান হ'ব 2 by √3 হ'ব এটো কৰি চাব পাৰা দেই মই বিলক জানো কাৰণে কৈছো cos 60 মানে কি হ'ব 2 হ'ব গতিকে দুই ফালে চোৱা কিমান হ'ব যোগ কৰিলে 3 যোগ 2 by √3 ইয়াত হ'ব তোমাৰ 3 যোগ 2 by √3 তলে উপৰে একে গতিকে তোমাৰ কি হ'ব কেনসেল যাব গতিকে মান হ'ব 1 হ'ব আৰু তলে উপৰে একে থাকিলে x by x মানে কিমান 1 নহয় তলে উপৰে যদি একে অংকে থাকে তেনেহলে সদায় হৰণফল 1 গতিকে এইটো বস্তু আজিৰ পৰা মাথাত ভৰাই থৈ দিবা জানা বহুতে জানা এইবিলাক মই জানো কিন্তু তথাপি কৈ দিছো আৰু মিলিছে নে বাৰ আমি আনসাৰটো চেক কৰি লও ভেৰি গুড আনসাৰ মিলিছে ওকে হৈ গল 1 নম্বৰ হৈ গল পাৰিবা এতিয়া ভ্যালু বিলাক মনত ৰাখিব লাগিব আৰু পাতি লোৱা 2 নম্বৰ কোৱেশ্চন কৰ 2 শুদ্ধ বাছি লব পাৰিছে এমসিকিউ কি দিছে শুদ্ধ উত্তৰটো বাছি লোৱা আৰু তোমাৰ বাছনি যথাযথ উল্লেখ কৰা তাৰ মানে যথাযথ উল্লেখ কৰা মানে কি জানানে কৰি দেখুৱাব লাগিব কৰি দেখুৱাব দিছে আৰু আমাক ফৰভাৰ ৰেকৰ্ডিং ইজ গোইং অন ওকে কৰি দেখুৱাব লাগিব আমি ঠিক আছে কৰি দেখাম আমি কি দিছে 1 নম্বৰ কোৱেশ্চন চোৱা 2 tan 30 degree divided by 1 plus 10 square 30 degree ঠিক আছে এই কোৱেশ্চনটো তোমাক অপচন দিয়া আছে যে sin 60 cos 60 tan 60 sin 30 কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ কৰাৰ এটাই প্ৰসেস আছে তোমালোকে ভ্যালু বিলাক পুট কৰি চোৱা ওকে ভ্যালু বিলাক পুট কৰি চাম আমি তাৰ পিছত sin 60 cos 60 ভ্যালু কাৰ লগত মিলে হেইটো চাম আৰু তোমাৰ শুদ্ধ আনসাৰটো ওলাই যাব
সেইটো যথাযথা নিৰ্ণয় কৰা হ'ব তোমাৰ যে আমি কৰি চাম যে সেইটো বস্তু যথাযথা তাৰ মানে কেনেকৈ কৰিলা সেইটো সুধিছে আৰু ওকে ইয়াত তুমি ভ্যালুবিলাক পুট কৰা 2 1030 মানে কিমান আছিল মনত আছে না 1/√3 হৈ গ'ল 1 प्लस किमान होगा 1/√3 का होल स्क्वायर ठीक है इसके बाद क्या होगा यह होगा 2/√3 होगा यह कितना होगा 1 + 1/3 এইটো মানে কিমান হ'ব তোমাৰ 2/√3 ডিভাইডেড বাই 4 + 4/3 এইটো যোগ কৰি চাব পাৰা তোমাৰ হ'ব এইখিনি কৰিলে হ'ব তোমাৰ 3 টো ওপৰত গ'ল কিমান 2/√3 ইনটু 3 টো ওপৰত গুচি যাব 3/4 এইটো কৰিলে হ'ব 3 এইটোৰে এইটো √3 বাজ যাব এইটোৰে 2 বাজ যাব অৰ্থাৎ √3/2 ক্যালকুলেশন বিলাক তোমালোকৰ কথাতে কিন্তু এইটো ক্যালকুলেশন পাৰিব লাগিব এইটো আগতে 8 9 ঠিকিয়া বস্তু কি কৰিছো চোৱা হৰণ কৰিছো হৰণ কৰিলে উল্টি যায় পূৰণ হৈ যায় এইবিলাক নিয়ম জানা নহয় আগতে পাই আহিছা সেইভাবে কয় গণিতখন যে সৰুৰ পৰা ভালকৈ পঢ়িবা কিছুমানে 10 তাই ভালকৈ পঢ়ে সেইভাবে কষ্ট পায় এইবিলাকত ক্যালকুলেশন কৰাত সেইটো আৰু বুজাব নোৱাৰি না কিমান বুজাম তাৰ মানে মুঠিৰ ওপৰত ইয়াত যোগ কৰিছো হৰণৰ যোগ কৰিছো তাৰ পিছত ইয়াত উল্টাই দিলে তাৰ মানে উল্টি যাব দাও পূৰণ চিন দিলে উল্টি যায় √3 ৰে 3 ক √3 বাৰ যায় আৰু 2 ৰে 2 বাৰ যাব এইটো হ'ব তোমাৰ √3/2 ঠিক আছে ভ্যালুটো ওলাল এতিয়া তোমাক ভ্যালুবিলাক এই নম্বৰ অপচন কি দিয়া আছে অপচন কি দিছো sin 60 বি নম্বৰ অপচন দিয়া আছে cos 60 সি নম্বৰ অপচন দিয়া আছে tan 60 ডি নম্বৰ দিয়া আছে sin 30 কোনটো শুদ্ধ এতিয়া চোৱা ইয়াৰ ভ্যালু কিমান পাইছো চোৱা √3/2 তে তুমি sin 60 মানে কিমান sin 60 মানে মনত আছে না sin 60 মানে কিমান √3/2 হয় sin 60 মানে গতিকে তোমাৰ आंसर আহি গল এইটোই হ'ব তোমাৰ आंसर এই নম্বৰটো হ'ব অপচন ইয়াত √3/2 কাৰণ sin 60 মানে আছে √3/2 গতিকে তোমাৰ শুদ্ধ উত্তৰ এ বাকি কেইটা cos 60 মানে কি 1/2 কাটা গতিকে নহয় tan 60 মানে কি √3 নহয় ডি নম্বৰ sin 30 মানে কি 1/2 নহয় গতিকে তোমাৰ এ হৈছে শুদ্ধ आंसर কেনেকৈ কৰিলো বুজি পালা যে মানবিলাক বহুৱাই কিনে চালো √3/2 পালো আৰু অপচনে যেগেটা অপচন দিয়া আছিল sin 60 সেইগেটাৰ কাৰ লগত মিলে sin 60 ৰ মানৰ লগত মিলে আৰু sin 60 মানে হৈছে √3/2 এইটোই খেলা আছিল পাতি লোৱা কোৱেশ্চন আছে ভালে গেটাও ওকে 2 নম্বৰটো কৰো আমি 1 minus 10 square 45 degree divided by 1 plus 10 square 45 degree এতিয়া চোৱা ফাৰ্স্ট কি কৰিব লাগিব মই তোমাক শিকাইছো যে ভ্যালু পুট কৰি চাব লাগিব ভ্যালু পুট কৰিছা না চালে নোৱাৰা গতিকে ভ্যালু পুট কৰি চোৱা 1 minus 1045 মানে কিমান কিমান 1 square divided by 1 plus 1 square কিমান হ'ব 0 হ'ব 1045 মানে কিমান আছে 1 গতিকে তোমাৰ आंसर কিমান হ'ল 0 গতিকে তোমাৰ অপচন কি কি দিয়া আছে চোৱা 1090 এই নম্বৰ অপচন আছে 1090 বি নম্বৰ অপচন আছে তোমাৰ 1 আছে সি নম্বৰ আছে sin 45 ডি নম্বৰ আছে 0 গতিকে তোমাৰ কোনটো आंसर নম্বৰ ডি গতিকে তোমাৰ শুদ্ধ উত্তৰ ডি মিলি আছে এইবিলাক নহয় আৰু 390 মানে অহিম এইবিলাক নহয় এইবিলাক নহয় आंसर হ'ব তোমাৰ ডি ওকে পাতি লোৱা কোন মেছেজ আহি আছে বা কিবা মেছেজ আহি আছে পিছত চাম্বাৰৰ ক্লাছটো হে গলে ওকে পাতি লৈছে সহজ আৰু এইবিলাক কাৰ লগত মিলিছে ডি নম্বৰটো এইখিনি যে কৰি দেখুৱালে সেইটো হৈছে যথাযথ নিৰ্ণয় কৰা 3 নম্বৰটো চোৱা 3 নম্বৰটো বহুতে নোৱাৰে কিন্তু পৰীক্ষাত আহাৰো চান্স থাকে কেতিয়াবা এনেকুৱা কোৱেশ্চন এটা sin twice একেইটাৰ এটা থাকিব পাৰে দেই গতিকে ভালকৈ চাবা sin twice = 2 sin of
a okay a equal to what তোমাক খুদিছে a মান কিমান question বুজি পাইছা যে 2 sin a equal to sin 2a equal to 2 sin a দিয়া আছে তোমাক খুদিছে যে a এর মান কিমান what is a value okay কিমান ডিগ্ৰী হ'ব এতিয়া তুমি এই অংকটো কেনেকৈ কৰিবা চোৱা এই অংকটো কৰাৰ কাৰণে চেষ্টা কৰচোন তোমালোকে ফাৰ্ষ্ট পাৰিবানে কোনোবা এইটো ট্ৰাই কৰা 2 মিনিট মই সময় দিছো তোমালোকে ট্ৰাই কৰাচোন মাথা হটুৱা ব্ৰেইন ইউজ কৰা আৰু মই ইউজ কৰিলে নহব মই তোমালোকক জাস্ট পথ দেখুৱাব পাৰিম বাকি তোমালোকে নিজে আগবাঢ়িব লাগিব তেতিয়াহে জীৱনত সাকসেস হ'বা ট্ৰাই কৰাচোন কি কৰিব পাৰি এইটো অংক কি এনেকুৱা কৰো যাতে অংকটো সমাধান হয় ইউজ কৰা নিজৰ ব্ৰেইন বিলাক ইউজ কৰা নহলে কাম নহব ওকে এইটো তাৰ মানে বেলে একো নাই একদম সহজ তোমালোকে অলপমান মাথা হাতাব লাগা কাৰণে মই তোমালোকক কৰিব দিলো চোৱা ইয়াত কি কৰিবা ইয়াত ইকুৱেশ্যনটো কৰোতে তোমালোকে কি কৰা ইয়াত অপচন কেইটা চাই ল ফাৰ্ষ্ট এ নম্বৰ অপচন কি আছে চোৱা এবাৰ পাৰিলে পাৰিবা তোমালোকে যি সকলে পাৰিছা নেকি কোনোবাই পাৰা সকলে ভেৰি গুড হেৰি মানে ভেৰি ভেৰি গুড দে পাৰিছা যে পাৰ্টি দিব লাগে বি নম্বৰটো কি আছে 30 ডিগ্ৰী সি নম্বৰটো আছে 45 ডিগ্ৰী টি নম্বৰটো আছে 60 ডিগ্ৰী ঠিক আছে অপচন কেইটা লিখি ললা এতিয়া তুমি অপচন কেইটা তুমি এৰ ঠাইত এই কেইটা আছে কি এৰ মান কেইটা তোমালোকৰ অপচনত দিয়া আছে এই কেইটাৰ এটা শুদ্ধ হ'ব তুমি কি কৰা এৰ মান বিলাক এই ইকুৱেশ্যনটোত অৰ্থাৎ এই সূত্ৰটোত পুট কৰি দিয়া সূত্ৰ বুলি নকয় সমীকৰণটোত পুট কৰি দিয়া এৰ মানটো তাৰ পিছত কোনটো মানৰ কাৰণে কোনটো ভ্যালুৰ কাৰণে এইটো বস্তু শুদ্ধ হয় যিটোৰ কাৰণে হয় সেইটোই হ'ব এৰ ভ্যালু গতিকে তুমি চোৱা অপচন কেইটা জানো যেহেতু ইয়াত তুমি কি কৰা প্ৰথমতে 0 ৰ কাৰণে কৰিছা আমি sin 2 পুৰণ এৰ ঠাইত তুমি 0 পুট কৰি দিয়া ইকুৱেল টু তুমি এতিয়া দিব না লাগে LHS কৰিম ফাৰ্ষ্ট লেফট হ্যান্ড সাইড sin 2 into 0 মানে কিমান sin 0 গতিকে তোমাৰ হ'ব sin 0 মানে কিমান 0 তাৰ পিছত RHS করো রাইট হ্যান্ড সাইড 2 sin 0 ডিগ্ৰী sin 0 মানে হ'ব তোমাৰ 0 গতিকে 2 পুৰণ 0 গতিকে 0 গতিকে 0 ৰ কাৰণে শুদ্ধ গতিকে তোমাৰ শুদ্ধ আনসাৰ হৈছে এ 0 ডিগ্ৰী তুমি 30 ৰ কাৰণে কৰিছা আবার 30 ৰ কাৰণে তোমাৰ আনসাৰ বেলেগ হ'ব চোৱা এই কেইটাৰ বাকি বিলাকৰ কাৰণে বেলেগ বেলেগ এইটো বস্তু LHS কাটা এটি LHS ইকুৱেল RHS হৈছে কিন্তু বাকি বিলাকৰ ক্ষেত্ৰত কাটা হ'ব কিয় কাটা হ'ব কৰি চাব পাৰা তোমালোকে sin এইটো ৰিয়েলিটিত শুদ্ধ নহয় দে কিন্তু মনত ৰাখিবা এইটো বস্তু কেৱল 0 ডিগ্ৰীৰ কাৰণে শুদ্ধ বাকি বিলাকৰ কাৰণে শুদ্ধ নহয় কৰি চালে তোমালোকে গম পাবা ইয়াত মই যদি 30 ৰ কাৰণে কৰিছো sin 2 পুৰণ এৰ ঠাইত 30 পুৱাই দিলো LHS ইয়া sin 60 হৈ গ'ল এটো sin 60 মানে কিমান √3/2 ঠিক আছে তুমি এবাৰ RHS কৰা 2 sin 30 2 পুৰণ sin 30 তাৰ মানে কিমান 2 পুৰণ 1/2 sin 30 তাৰ মানে কিমান হ'ল তোমাৰ आंसर 1 গতিকে সো এইটো কি বেলেগ এইটো কাটা LHS কাটা RHS গতিকে এইটো 30 ৰ কাৰণে সত্য না কাৰো কাৰণে সত্য না এক্সেপ্ট 0 বস্তু মনত থাকিব আছে পাৰা যে ভ্যালু কেইটা পুট কৰি আমি চালে হল এইখিনি 0 ৰ কাৰণে পুট কৰি দেখুৱাই দিবা আৰু যুক্তি যথাতা দি পৰিছে নহয় তো 4 নম্বৰ কোৱেশ্চনটো 2 10 30 ডিগ্ৰী minus 1 minus 10 30 ডিগ্ৰী একদম সহজ নিজে কৰিব লাগিছিল তোমালোকে কৰাচোন ট্ৰাই কৰি কমেন্ট কৰা কোনটো শুদ্ধ উত্তৰ হ'ব কমেন্ট বক্সত কৰা কমেন্ট কোনটো তোমাৰ মতে শুদ্ধ ঠিক আছে মই কৰি দিম এতিয়া 2 10 30 মানে কিমান 1/√3 का होल स्क्वायर 1 minus 1/√3 का होल स्क्वायर सबको क्या हो गया इट हो 2/3 इट हो तुम्हार 2/3 1 ऑप्शन की केस है ऑप्शन আছে তোমার
ৰবা ইয়াতকৈ ফুল হ'ল চাগে মোৰ √3 3 বাৰ 1 গ'লে 2/3 কি হ'ল অপশ্যনটো মিলা নাই দেখোন কিয় কি ভুল কৰিলোঁ 2 × 10 স্কুৱাৰ 30 1030 মানে 1/√3 1/√3 का होल स्क्वायर 1/3 2 10 स्क्वायर 30 1 माइनस 10 स्क्वायर 30 1/√3 होल स्क्वायर गति के अब तुम्हार 1/3 तार पिछे तो गले अब 1/3 3 लग गले 2/3 2/3 1 अब आंसर तो मोर एटु क्यों मिला নাই हाई क्वेश्चन भूल लिखी आছো সেইভাবে মিলা নাই সরি দে क्वेश्चन তো মোর ভুল লিখা গৈছে এই কারণে এইটো বস্তু তোমার মিলা নাই রবা 1 মিনিট এইটো অলপ গন্ডগোল হৈ গৈছে क्वेश्चन লিখাত 2 এইটো স্কয়ার নহয় দে 1030 ইয়া 2 1030 মানে কি 1/√3 1 minus 1/√3 হোল স্কয়ার গতিকে তোমালোকে পাৰা এইবিলাক 2/√3 divided by 2/3 आंसर अब तुम्हार √3 आर লগত মিলিব সোয়া কোনটোৰ লগত মিলিব आंसर अब तुम्हार সি 1060 মানে √3 ভ্যালু চাব পাৰা গতিকে তোমাৰ आंसर এইটো ওকে হৈ গল 2 নম্বৰ কোৱেশ্চন হৈ গল পাৰিবা এবাৰ 3 নম্বৰ কোৱেশ্চনটো আমি কৰো 3 নম্বৰ এটো মুছি দেও ইজি বিলাক গতিকে তোমালোকক এটা এটা কৰি দিছো 1 মিনিট বহি লও কি দিছে কোৱেশ্চন তো চোৱা যদি 10a + b = √3 আৰু 10a - b = 1/√3 হয় 0 ডিগ্ৰী লেছ দেন a + b লেছ দেন 90 ডিগ্ৰী a গ্ৰেটাৰ দেন b এইখিনিত বেছি মন কৰিব লগা কথা নাই তোমালোকৰ এইখিনিত বহুতে কনফিউজ হৈ থাকে যে এইবিলাক কি দিয়া আছে এইবিলাক ইমান চাব নালাগে দৰকাৰ নাই এইবিলাকৰ এটা ভ্যালু এটা স্ট্যান্ডার্ড আছে সেই কাৰণে এইবিলাক দিব লাগে কাৰণ a + b ভ্যালুটো কিমান তলত থাকে আমাক কোৱেশ্চনটো সলভ কৰাৰ লগত ইয়াতৰ সম্পৰ্ক নাই ওকে তাৰপিছত তেন্তে a আৰু b ৰ মান উলিওৱা a আৰু b ৰ মানটো তোমালোকক কি কৈছে তাৰ মানে 90 ডিগ্ৰীতকৈ সৰু আমি যেহেতু এইখিনি শিকি আছো 90 ডিগ্ৰীতকৈ সৰু মান লাগিব এই কাৰণে দিছে 0 ৰ পৰা 90 ৰ ভিতৰত থাকিব a + b টো এতিয়া তোমাক দিছে 10a + b = √3 আৰু 10a - b = 1/√3 ओके ठीक আছে এইখিনি তোমালোকৰ কোৱেশ্চন করো ট্রাই কৰাচোন তোমালোকে ফাৰ্ষ্ট ট্রাই কৰা যিসকলে পাৰা এনসাৰ মিলে এ আৰু বি ৰ মানটো কমেন্ট বক্সত জনোৱা বা নিজে বহি এটাত লিখাই চোৱা আৰু শুদ্ধ হয় নে অশুদ্ধ হয় চাবা ভাগৰ ধৰি যায় তাৰ মানে মই বহুত টাইম ক্লাস কৰি থাকিলে ঠিক আছে বাৰু 3 ৰ এ given দিয়া আছে কি দিয়া আছে এইবিলাক লিখি লবা আৰু জি দিয়া আছে কি দিয়া আছে সৰি মাইকটো পৰি গল কি দিয়া আছে লিখি লবা 10a + b = √3 আৰু কি দিয়া আছে 10a - b = 1/√3 where কমা দি লিখিবা এইটো বস্তু লিখি দিবা আৰু 0 ডিগ্ৰী লেছ দেন a + b লেছ দেন ইকুৱেল 90 ডিগ্ৰী মানে a + b ৰ মানটো 90 ডিগ্ৰীতকৈ 0 আৰু 90 ডিগ্ৰীৰ মাজত থাকিব আৰু সেইটো মানে ইমান দৰকাৰ নাই দৰকাৰ আছে কোৱেশ্চন সলভ কৰাৰ ক্ষেত্ৰত তোমালোকে আৰু ইমান ভাবি থাকিব নালাগে আৰু মোৰ সকগিলাক কাৰণে দিগদাৰ পাইছো হাতা চকাৰে লিখিব নোৱাৰো এতিকে চোৱা তোমালোকে পোন প্ৰথম ইকুৱেশ্যনটো পাতা যে কি দিয়া আছে 10a + b = √3 দিয়া আছে এইটো এতিয়া তুমি কি কৰা এইটো হৈছে সেম লিখা
√3 মানে কি তুমি ভাবা 10 কিহৰ মান √3 মনত কৰা 10 কিমান ডিগ্ৰীৰ মান √3 সেইটো টেবুলখনত চাই লোৱা কিমান 10 কিহৰ ভ্যালুৰ কাৰণে √3 মান পাও কিমান 1060 ডিগ্ৰী 1060 ডিগ্ৰী মানে আছে √3 হয় গতিকে এইটো 10 এইটো 10 গতিকে তোমালোকে কি লিখিব পাৰা এতেকে a + b = 60 ডিগ্ৰী বুজি পাইছা যদি দুয়ো কাষে 10 10 থাকে একে একে ত্ৰিকোণমিতীয় অভেদ থাকে তেনেহলে এইটোৰ মান আৰু এইটোৰ মান সমান হয় সেইভাবে মই লৈছো a + b = 60 ডিগ্ৰী এইটো তুমি 1 নম্বৰ দি দিয়া ঠিক আছে সিমিলাৰলি এইটোৰ বাবে কৰা এবাৰ 10 আকৌ 10a - b = 1/√3 implies 10a - b = 10 of কিমানৰ মান 1/√3 10 30 মান গতিকে তোমাৰ এইটো আৰু এইটো সমান হ'ব এতেকে a - b = 30 ডিগ্ৰী এইটো তুমি 2 নম্বৰ দিয়া বুজি পাইছা মৰমৰ ল'ৰা ছোৱালীহঁত মৰম দিলো স্নেহ দিলো আৰু কি লাগে ঠিক আছে এইখিনি বুজি পাইছা কি কৰিছো যে এইটো বস্তু দিয়া আছে গতিকে সেইখিনি লিখি ললো কি কি দিয়া আছে তাৰ পিছত এই প্ৰথম ইকুৱেশ্যনটো চোৱা 10a + b = √3 √3 কিহৰ মান 10 কিহৰ মান √3 10 60 ডিগ্ৰী √3 ঠাইত 60 ডিগ্ৰী লিখি দিলো 10 60 ডিগ্ৰী গতিকে 10 10 থাকিলে কি লিখিব পাৰো এই কাষৰ দুটা একে a + b = 60 ডিগ্ৰী আৰু a - b = 30 ডিগ্ৰী ইয়ালৈকে মনত থাকিল নেক্সট খিনি আমি কৰি আছো চোৱা এতিয়া কি কৰিবা মই ইয়াত পাতি দিছো এইখিনি আৰু ইয়াৰে পৰা চোৱা এই 1 আৰু 2 তুমি 1 আৰু 2 যোগ কৰি দিয়া নাও এতিয়া 1 + 2 তাৰ মানে a আৰু b ৰ ভ্যালু উলাব লাগে যেহেতু ইয়াতক যোগ কৰি দিলে কি হ'ব চোৱা a + b + a - b এনেকৈ যোগ কৰি আমি কৰিব পাৰো নহয় ভ্যালু উলাব লাগে a আৰু b ৰ মান উলিয়াব লাগে এইবিলাক নিয়ম জানা সকলো a + b + a - b = 60 ডিগ্ৰী + 30 দুইটা যোগ কৰি দিছো আৰু a b + b - b কেনসেল কৰিল কিমান হল টুৱাইস a যোগ কৰিলে টুৱাইস a = 90 ডিগ্ৰী a = কিমান হ'ব হৰণ কৰিলে 45 ডিগ্ৰী দুইটো এইফালে গলে 45 ডিগ্ৰী হৈ গল এতিয়া b ৰ মান উলিওৱা তোমালোকে b ৰ মান ইয়াত একত বহুৱাই দিয়া a + b = কি আছিল 1 implies a + b = 60 আছিল ইয়াত তুমি এর মানটো বহুৱাই দিয়া 45 ডিগ্ৰী + b = 60 এতিয়া b = কিমান হ'ব তোমাৰ b = হ'ব তোমাৰ 15 ডিগ্ৰী ওকে ৰবা এই মানে কিমান পালো আমি a মানে 45 ঠিক আছে b মানে হ'ব তোমাৰ 15 ডিগ্ৰী এই দুইটা ইকুৱেশ্যন যোগ কৰি দিলো এবাৰ যোগ কৰি এর মানটো উলিয়ালো তাৰ পিছত এর মানটো একত বহুৱাই দিলে আমাৰ ওলাই যায় এইখিনি সলভ কৰা ইকুৱেশ্যন সলভ কৰা শিকিছিলা যে x y z ৰ সেম এইখিনি ইকুৱেশ্যন কেইটা যোগ কৰি দিবা এবাৰ বিগ কৰি দিব পাৰা এবাৰ তেতিয়া ভ্যালু ওলাই যায় বা এনেকৈ ভ্যালু বিলাক পুট কৰি কৰিব পাৰি এনসাৰটো মিলিছেনে আমি এবাৰ চাই লও এনসাৰ বক্সত 45 ডিগ্ৰী আৰু 15 ডিগ্ৰী ভেৰি গুড আমাৰ মিলিছে এনসাৰ ওকে পাতি লোৱা মুছি দিম মই সহজ কুৱেশ্যন পাৰিবা তোমালোকে নিজে এইবিলাক অলপ চেষ্টা কৰিবা খালি 2 নম্বৰটো কি দিছে 2 নম্বৰটো সেম কুৱেশ্যন দিছে কৰি দিব লাগিব নে নালাগে লাগিব ঠিক আছে যি সকলে পাৰা নিজে ট্ৰাই কৰা আৰু নোৱাৰা সকলে এবাৰ চাই লোৱা sin x + y মই জাস্ট হিন্টটো দি দিছো অলপ 1 আৰু এইফালে দিয়া আছে তোমালোকে ধুনিয়াকৈ কৰিবা দে দিয়া আছে এইবিলাক লিখিবা এইখিনিকৈ কৰে মই ইয়াত জাস্ট অলপ দেখুৱাই দিম কেনেকৈ কৰে √3/2 এইবিলাক দিয়া আছে কাষত কি দিয়া আছে যে 0 ডিগ্ৰী লেছ দেন x + y লেছ দেন 90 এইবিলাক দিয়া আছে পাতি লবা কাষত মই দিয়া নাই আৰু এতিয়া চোৱা x + y টো x + y লিখা 1 তোক তুমি ইয়াত সাইন আছে যেহেতু সাইনৰ হিচাপত লিখা সাইন কিমানৰ মান 1 ভাবা কিমান সাইন 90 ৰ মান 1 ওকে ইয়াৰ পৰা তুমি কি লিখিব পাৰা x + y = এতেকে x + y = 90 ডিগ্ৰী এটো 1 নম্বৰ দিবা ঠিক আছে এইটো কাৰণে কৰিবা সেম cos x - y cos কিমানৰ মান √3/2 cos
30 মান ঠিক আছে এতেকে x - y = 30 ডিগ্ৰী এইটো দিয়া 2 নম্বৰ ঠিক আছে এতিয়া তুমি 1 আৰু 2 যোগ কৰি দিয়া 1 আৰু 2 সলভ কৰা আৰু সলভ কৰিলে কি হ'ব যোগ কৰি দিলে twice x যোগ কৰিছোৱা twice x = 120 ডিগ্ৰী x = পাবা 60 ডিগ্ৰী যোগ কৰিলে twice যাব y কাটা যাব তুমি কৰিছোৱা এইবিলাক সহজ কথা 60 পালা এতিয়া একত তুমি x ৰ মান 60 পাবা y ৰ মান কিমান পাবা 30 ডিগ্ৰী পাবা এইটো কোৱেশ্চন সহজ ধুনীয়াকৈ কৰিবা সিজিল কৰি আগৰটোৰ দৰে গতিকে তেনেকৈ কৰে আৰু এইবিলাক এনেকুৱা কয় সিস্টেমটো মনত ৰাখিবা এই বস্তুখিনি মনত ৰাখিবা এইখিনি মেইন কথা এই গোটেইখিনি যে এইটো মানে কিমান sin 90 আৰু এইখিনি বস্তুক আমি এনেকৈ লিখিব পাৰো এইটো স্টেটমেন্ট বাকি হিলা আগতে পাই আহা ম্যাথছ ওকে লাস্ট কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনটো কৰি তোমালোকক বিদায় দিও আজি বিদায় নালাগে নে লাগিব ন ঠিক আছে বোৰিং হ'বা তলত দিয়াবিলাক সত্য ক'ব দিছে আৰু যুক্তি দাঙি ধৰিব দিছে প্ৰথমটো চোৱা 1 নম্বৰটো কি হ'ব অসত্য হ'ব এইটো sin a + b = sin a + sin b কাৰণ বা যুক্তি কি দেখুৱাবা তোমালোকক বুজিও পাবা একেলগে যুক্তিটো দিলে কি লিখিবা পাৰিবা যে এই ধৰা হ'ল লিখিবা ধৰা হ'ল a = 30 ডিগ্ৰী b = 45 ডিগ্ৰী ধৰি লোৱা a আৰু b ৰ মান 30 আৰু 45 এতিয়া তুমি কি দিছে sin 30 + 45 ডিগ্ৰী = কিমান হ'ব sin of 45 আৰু 35 নিমিলিব ন পাৰিবা তোমালোক ভ্যালুবিলাক টান পাবা এইটো মই 45 নাই এইটো 60 ধৰো তেতিয়া তোমালোকে ভ্যালুবিলাক জানা ভ্যালু ধৰো তেতিয়া সহজ হ'ব 60 ধৰিলা 30 ডিগ্ৰী আৰু 60 ধৰিলে তোমাৰ কি হ'ব 90 ডিগ্ৰী sin 90 মানে 1 ঠিক আছে ইয়ালৈকে হ'ল তাৰপৰা তুমি এইটো LHS তুমি RHS তো কৰিছোৱা কি আছে তোমাৰ sin a + sin b sin 30 ডিগ্ৰী প্লাস sin 60 ডিগ্ৰী কিমান হ'ব 1/2 প্লাস √3/2 কি হ'ব তোমাৰ 1 + √3/2 গতিকে এইটো আৰু এইটো বেলেগ গতিকে LHS কাটা RHS ঠিক আছে LHS কাটা RHS এইটো আৰু এতেকে তুমি লিখি দিবা পাৰা যে sin a + b কাটা sin a + sin b এইখিনি কথা লিখি দিব পৰা ওকে এইটো নহয় মনত ৰাখিবা লগতে মনত ৰাখিবা বস্তুবিলাক এইটো আৰু পৰীক্ষাৰ কাৰণে নহয় কেৱল জানিব লাগে sin a + b = sin a + sin b এনেকুৱা নহয় বেলেগ সূত্ৰ আছে সাইনৰ এইবিলাক সাইনৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় শুদ্ধ নে অশুদ্ধ এইটো সুধিছে তোমালোকক এইটো তোমাৰ হ'ব অসত্য কি অসত্য হ'ব চোৱা ৰবা 1 মিনিট ৰবা চোৱা এইটো 2 নম্বৰটো তোমালোকে সত্য হ'ব দে মই ভুল কোৱা গৈছে এইটো সত্য হ'ব কিয় সত্য হ'ব জানানে সাইনৰ ভ্যালুবিলাক চোৱা কিন্তু এটা বস্তু মনত ৰাখিবা হায়াৰ ক্লাছত যেতিয়া যাবা তেতিয়া কিছুমান বস্তু জানিব পাৰিবা যে সাইনৰ ভ্যালুবিলাক কি হয় পিৰিয়ডিক ফাংচন এইবিলাক পিৰিয়ড এটা ইন্টাৰভেল তাৰ মানে 0 ৰ পৰা 90 ডিগ্ৰী লৈকে সাইনৰ ভ্যালুবিলাক বাঢ়ি যাই থাকিব কিন্তু 90 ডিগ্ৰীৰ পিছত আকৌ নতুনকৈ ষ্টাৰ্ট হ'ব বুজি পাইছানে সাইনৰ এক 0 ৰ পৰা পাই মানে 180 ডিগ্ৰী লৈকে সাইনৰ ভ্যালুবিলাক এনেকুৱা সিস্টেমত যাব পাবা পিছত পাবা তাৰ মানে 0 পৰা 180 ডিগ্ৰী লৈকে যিবিলাক ভ্যালু হ'ব আকৌ ৰিপিট কৰিব 180 ৰ পৰা 360 লৈকে তাৰ মানে 180 ডিগ্ৰী চেঞ্জ হোৱাৰ লগে লগে সাইনৰ ভ্যালুবিলাক ৰিপিট কৰিব ধৰিব ৰিপিট মানে পুনৰাবৃত্তি হ'ব সেইবিলাক পাবা পিছত গতিকে এইটো তোমালোকৰ হিচাপত সত্য লিখিব লাগিব এতিয়া তোমালোকে সেইবিলাক পোৱা নাই যেহেতু সত্য লিখিবা আৰু যুক্তি কি লিখিবা যে সাইনৰ ভ্যালুবিলাক লিখি দিবা টেবুলখন জানা নহয় সাইন লিখিবা ইয়াত 0 লিখিবা 30 45 60 90 ইয়াত ভ্যালুবিলাক লিখি যোৱা 1/2 1/√2 ভ্যালুবিলাক বাঢ়ি যাই আছে সেইটো বস্তু দেখুৱাই দিবা 1 এই ভ্যালুবিলাক ইনক্ৰিজিং
সাইন থিটাৰ মান বাঢ়াৰ লগে লগে ভেলুবিলাকৰ মান বাঢ়ি আছে এইটো বস্তু লিখি দিবা 3 নম্বৰটো কি হ'ব অসত্য হ'ব 3 নম্বৰটো কি হ'ব অসত্য চাব পৰা যে ভেলুবিলাক কি হয় কমি যায় আছে কাৰণটো এইটো দিবা ভেলুবিলাক কি হ'ব sin 0 মানে 1 30 মানে √3/2 তাৰ পিছত 45 মানে 1/√2 তাৰ মানে কি ভেলুবিলাক কমি যায় আছে সেইটো বস্তু ভেলুখিনি লিখি কিনে দেখুৱাই দিবা তাৰ 4 নম্বৰটো কি হ'ব তোমালোকৰ থিটাৰ সকলো মানৰ বাবে sin θ = cos θ এইটো অসত্য মনত ৰাখিবা কিয় অসত্য জানানে তুমি sin ধৰা হ'ল তুমি sin 30 লোৱা sin 30 মানে আছে তোমাৰ √3/1/2 কিন্তু cos 30 মানে কিমান √3/2 গতিকে sin 30 কাটা cos 30 গতিকে অসত্য হ'ব কিন্তু 45 ৰ মানৰ কাৰণে একে হ'ব 45 ৰ কাৰণে দুইটাৰ মান একে যদি বাকি সকলৰ বাবে এই দুইটাৰ মান একে নহয় ওকে এটা হলে একো প্ৰবলেম নহব কাম নাই গতি গোটেইবিলাক হ'ব লাগিব 5 নম্বৰটো কি দিছে a 0 ডিগ্ৰীৰ বাবে কতে সংজ্ঞাবদ্ধ নহয় এইটো সত্য কাৰণ টেবুলত চোৱা কতে মানে কি 1/10 cot 0 মানে আছে 1/10 0 1/ কিমান হ'ব 10 0 মানে 0 গতিকে সংজ্ঞাবদ্ধ নহয় বা ইনফিনিটি ঠিক আছে এইটো বস্তু দেখুৱাব হৈ গ'ল 2.4 তাকো 8.2 ক্লিয়াৰ বহুত দীঘল হৈ গ'ল ভিডিঅ' মই ভাবিছিলোঁ 10 মিনিটত শেষ হৈ যাব কিন্তু বুজাওতে ৰাম ৰহিম সময় ধুনীয়াকৈ গোটেইখিনি গুচি গ'ল ওকে এতিয়া নেক্সট ক্লাছত আমাৰ 8.3 চাগে তোমালোকৰ নাহে ন পৰীক্ষাত আৰু যিসকলে পিছত পৰীক্ষা দিবা বাৰু মই তোমালোকৰ বাবে লাগে পিছত বনাই দিম বাকি 8.4 কৰিম আমি হ'ব ভালকৈ পঢ়িবা কিন্তু মন দিবা কথাবিলাকত গণিত বেছি কৰিবা গণিতত সকলোৱে 90+ কৰিব লাগিব মই ইমান কষ্টৰ মাজেৰে ভিডিঅ' বনাই আছো এতিয়াও নিজৰ পঢ়া শুনা থাকে প্লাস জানাইতো ব্যস্ততা কিমান সময় নাপাও গতিকে চেষ্টা কৰি আছো তোমালোকৰ বাবে যিখিনি ডিজিটেল মাধ্যমৰ যোগেৰে হলেও সহায় কৰিব তোমালোকে আগবাঢ়ি যোৱা আৰু কেতিয়াবা কাৰোবাৰ যদি কোনোবাই তোমাৰ পৰা কিবা সহায় বিচাৰে পঢ়া পাতিৰ ক্ষেত্ৰতে হওক বা যিখিনি তুমি পাৰা অলপখিনি সহায় কৰি দিবা ওকে সেইটো মোৰ অনুৰোধ থাকিব সকলোলৈ বাকি এৰিছো আজি ধন্যবাদ